তাহাজ্জুদ নামাজ পঢ়াৰ আটাইতকৈ সহজ নিয়মটো আজি মই আপোনালোকক কৈ দিম। তাহাজ্জুদৰ নামাজ কেই ৰাকাত পঢ়িব, কোন সূৰা দি পঢ়িব, নিয়ত কেনেকৈ কৰিব, কোন সময়ত পঢ়িব লাগিব, শেষত মুনাজাত আপুনি কেনেকৈ কৰিব, গোটেইখিনি নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম। লগতে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই দিয়া সৰু এটি দোৱা যদি আপুনি তাহাজ্জুদৰ সময়ত মাত্ৰ 11 বাৰ আপুনি পঢ়ে, আল্লাহ ৰাব্বুল আলামিনে আপোনাৰ সকলো চাহত পুৰা কৰি দিব। আপুনি যি বিচাৰিলেও আল্লাহ ৰাব্বুল আলামিনে আপোনাক দান কৰিব। আল্লাহু আকবার। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, তাহাজ্জুদৰ নামাজ বহুত ফজিলতপূৰ্ণ এটি নামাজ হয়। এই নামাজ আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সদায় প্ৰতি ৰাতি এই আমল কৰিছিল, তাহাজ্জুদৰ নামাজ পঢ়িছিল। তাহাজ্জুদৰ নামাজ এনেকুৱা এটি নামাজ হয় যি নামাজৰ দ্বাৰা আল্লাহৰ নৈকট্য লাভ কৰিব পাৰি, আল্লাহৰ কুৰব হাসিল কৰিব পাৰি। আল্লাহ রাব্বুল আলামিন কুরআনে কারীমত কয়, "ওয়া মিনাল লাইলি ফাতাহাজ্জাদ বিহি নাফিলাতান লাকা আসা আই ইয়াবআসাকা রাব্বুকা মাকামান মাহমুদা।" আল্লাহ রাব্বুল আলামিন কয়, হে নবী, আপুনি ৰাতিৰ কিছু ভাগত উঠি নফল নামাজ পঢ়ক, নফল ইবাদত কৰক। অনতি পলমে আপোনাৰ প্ৰতিপালকে আপোনাক মাকামে মাহমুদ দান কৰিব। সুবহানাল্লাহি বিহামদিহি। তাহাজ্জুদৰ সময়টো এনেকুৱা এটি সময় যি সময়ত আল্লাহ ৰাব্বুল আলামিন পৃথিৱীৰ আসমানত আগমন কৰে আৰু বান্দাক মাতি মাতি কয়। সেই সময়ত যিসকল বান্দাই আল্লাহৰ মুহাব্বতত ইশক ইলাহিৰ কাৰণে আৰামৰ বিছনা এৰি আল্লাহৰ ইবাদতত মগ্ন হৈ যায়, তাহাজ্জুদৰ নামাজৰ কাৰণে যাই নামাজত থিয় হৈ যায়, আল্লাহ ৰাব্বুল আলামিন সেই সকল বান্দাক কয়, হে মোৰ বান্দা, তুমি মোৰ মুহাব্বতত, মোৰ ইশকৰ কাৰণে, মোৰ প্ৰেমৰ কাৰণে তোমাৰ আৰামৰ বিছনা এৰি তুমি মোৰ ইবাদত কৰি আছা। হে মোৰ বান্দা, তুমি কি বিচাৰিছা? মই তোমাক দান কৰিম। তোমাৰ জীৱনৰ সকলো সমস্যা মই সমাধান কৰি দিম। তুমি কি বিচাৰা? মই তোমাক সেয়াই দান কৰিম। আল্লাহসকলে, যিসকল আল্লাহৰ ওলি হয়, তেওঁলোকে ৰাতি আৰামৰ বিছনা এৰি দিছিল, আল্লাহৰ মুহাব্বতত, আল্লাহৰ ৰাসূলৰ মুহাব্বতত আৰামৰ বিছনা এৰি জায়নামাজত থিয় হৈ গৈছিল। এই পৃথিৱীত যিমান ওলি আবদাল, যিমান কুতুব, যিমান আল্লাহৱালাসকল আছে আৰু গুজৰি গৈছে, সকলো আউলিয়াসকলে তাহাজ্জুদৰ নামাজ পঢ়িছিল। কোনো ওলি আউলিয়া তাহাজ্জুদৰ নামাজ নপঢ়ি আল্লাহৰ ওলি হ'ব পৰা নাই। যিসকল আল্লাহৱালা হয় তেওঁলোকে নিশ্চয় নিশ্চয় তাহাজ্জুদৰ নামাজ পঢ়িছিল। এই নামাজ পঢ়িলে, তাহাজ্জুদৰ নামাজ পঢ়িলে আল্লাহৰ কুৰব হাসিল কৰিব পাৰি, আল্লাহৰ নৈকট্য হাসিল কৰিব পাৰি। যিসকল আল্লাহৰ খাস বান্দা হয়, ওয়াল্লাযিনা ইয়াবিতুনা লিৰাব্বিহিম সুজদাা ওয়া কিয়ামা, ৰহমানৰ বান্দা সেইসকল, আল্লাহৰ প্ৰকৃত বান্দা সেইসকল যিসকলে ৰাতি কটায়, কেতিয়াবা সিজদা অৱস্থাত, কেতিয়াবা কিয়াম অৱস্থাত। সুবহানাল্লাহ। যিসকল আল্লাহৰ খাস প্ৰেমী হয় তেওঁলোকে আল্লাহৰ ইবাদতৰ কাৰণে আৰামৰ বিছনা এৰি দিয়ে। এক হুক সে দিল में उठती है, एक दर्द जिगर में होता है, हम रात को उठ उठ रोते हैं जब सारा आलम सोते हैं। एक हुक से दिल में उठती है, एक दर्द जिगर में होता है, हम रात को उठ उठ रोते हैं जब सारा आलम सोता है। যিসকল আল্লাহ প্ৰেমী হয়, যেতিয়া আল্লাহৰ ইবাদতৰ সময় হ'ব, অন্তৰত এক ধৰণৰ দৰ্দ, এক চেতনা জাগি উঠে, তেতিয়া আৰু বিছনাৰ আৰাম হৈ নাথাকে। তেতিয়া আল্লাহৰ ইশক আৰু মুহাব্বতৰ কাৰণে আৰামৰ বিছনা দলি মাৰি দিয়ে আৰু আল্লাহৰ মুহাব্বতত ঠাণ্ডা পানীত অজু কৰি জায়নামাজ পাৰি লৈ আল্লাহৰ প্ৰেমত মগ্ন হৈ যায়। যিসকল বান্দা বান্দিয়ে আল্লাহৰ মুহাব্বতত ইশক ইলাহিৰ কাৰণে এই পৃথিৱীৰ আৰাম ইশ এৰি দিয়ে, আল্লাহ ৰাব্বুল আলামিনে কয়, মই এই গোটেই পৃথিৱী তাৰ কদমত এৰি দিওঁ, তাৰ কদমত উৎসৰ্গ কৰি দিওঁ। আল্লাহ ৰাব্বুল আলামিনে কয়, ফাজকুৰুনি আযকুৰকুম ওয়াশকুৰু লি ওয়ালা তাকফুৰুন। হে মোৰ বান্দাসকল, তোমালোকে মোক ইয়াদ কৰা, মোক স্মৰণ কৰা, মই তোমালোকৰ ফিকিৰ কৰিম। তুমি মোৰ সুলতানতৰ আগত নত হৈ যোৱা, এই গোটেই পৃথিৱীৰ সুলতান মই তোমাক বনাই দিম। আল্লাহ ৰাব্বুল আলামিনে কয়, ফাজকুৰুনি আযকুৰকুম। তোমালোকে মোক ইয়াদ কৰা, মোক স্মৰণ কৰা, মই তোমালোকৰ ফিকিৰ কৰিম। তোমাৰ কাৰণে তোমাতকৈ বেহতৰ জানে তোমাৰ প্ৰতিপালকে। নিশ্চয় আল্লাহ ৰাব্বুল আলামিনে আমাৰ জীৱনৰ কেতিয়া কোন বস্তুৰ কিমানখিনি প্ৰয়োজন আমাতকৈ শ্ৰেষ্ঠ জানে আমাৰ প্ৰতিপালকে। তেওঁইতো আমাক বনাইছে,
আমি একমাত্র তেওঁৰ জিকিৰ কৰিব লাগে, তেওঁক ইয়াদ কৰিব লাগে। ওমা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন। আল্লাহ ৰাব্বুল আলামিনে কয়, মই জিন আৰু মানুহক সৃষ্টি কৰিছো যে তেওঁলোকে ইবাদত কৰক, তেওঁলোকৰ নিজৰ উপকাৰৰ কাৰণে। আল্লাহু আকবার। আমি যিবোৰ ইবাদত কৰিছো, নামাজ পঢ়িছো, ৰোজা ৰাখিছো, তাসবিহ তাহলিল কৰিছো, আল্লাহৰ জিকিৰ কৰিছো, এইবোৰ আমাৰ এই ফায়দাৰ কাৰণে। আল্লাহ ৰাব্বুল আলামিনে কয়, তোমালোকে ইবাদত কৰা তোমালোকৰ নিজৰ ফায়দাৰ কাৰণে। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, 5 ওয়াক্ত নামাজৰ পিছত আটাইতকৈ শ্ৰেষ্ঠ নামাজ হৈছে তাহাজ্জুদৰ নামাজ। এই নামাজ পঢ়িলেই আল্লাহৰ নৈকট্য লাভ কৰিব পাৰি, আল্লাহৰ কুৰব হাসিল কৰিব পাৰি। এই নামাজৰ সময়ত আল্লাহ ৰাব্বুল আলামিন পৃথিৱীৰ আসমানত আগমন কৰে, বান্দাক মাতি মাতি কয়, হে মোৰ বান্দা তোমাৰ কি প্ৰয়োজন হৈছে? যেতিয়া গোটেই পৃথিৱী নীৰৱ হৈ যায়, তেতিয়া যিসকল আল্লাহ প্ৰেমী হয়, খুদা ভক্ত হয়, তেওঁলোকে আৰামৰ বিছনা এৰি দিয়ে আৰু তাহাজ্জুদৰ নামাজৰ কাৰণে তৈয়াৰী কৰে। ওযু কৰি লৈ যাই নামাজ পাৰি লৈ আল্লাহৰ প্ৰেমত মগ্ন হৈ যায়। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, আস-সালাতু মি'ৰাজুল মুমিনিন। মুমিন সকলৰ কাৰণে নামাজ মি'ৰাজ হয়। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মি'ৰাজ কৰিছিল, আল্লাহৰ আৰশলৈ যায়, আৰু আমাৰ কাৰণে মি'ৰাজ লৈ আহিছে এই জমিনত। আপুনি যেতিয়া যাই নামাজ পাৰি লৈ থিয় হৈ যাব, হাদিসে জিব্ৰাইলত আহিছে, আন তা'বুদাল্লাহা কাআন্নাকা তাৰাহু। যেতিয়া তুমি আল্লাহৰ ইবাদত কৰিবা, তুমি এনেকুৱা অনুভৱ কৰিবা, এনেকুৱা ধ্যান কৰিবা যে তুমি আল্লাহক দেখি আছা। আন তা'বুদাল্লাহা কাআন্নাকা, গোয়া কে আপ তাৰাহু উসে দেখ ৰহে হো। আপুনি যেতিয়া আল্লাহৰ ইবাদত কৰিব, এইখিনি ধ্যান কৰিব যে আল্লাহ মোৰ আগত হয়, পিছত মোৰ মালাকুল মউত হয়, খুফালে জান্নাত, বাওফালে দুজখ, আৰু মই জাহান্নামৰ পুলৰ ওপৰত ৰখি আছো। এই নামাজ মোৰ জীৱনৰ শেষ নামাজ হয়। তেতিয়া আপোনাৰ সেই ইবাদত আল্লাহৰ ওচৰত গ্ৰহণযোগ্য হ'ব, কাবিল কবুল হ'ব। আপোনাৰ তেতিয়া ধ্যান আৰু বেছি আহিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আৰু দেৰি নকৰি আহক আজি আমি তাহাজ্জুদৰ নামাজ শিকি লওঁ। তাহাজ্জুদৰ নামাজ কেনেকৈ পঢ়িব লাগে, কোন সূৰা দি পঢ়িব লাগে, কেনেকৈ নিয়ত কৰিব লাগে, কোন সময়ত পঢ়িব লাগে, মুনাজাত কেনেকৈ কৰিব লাগে, গোটেইখিনি আজি আমি শিকি লওঁ। প্ৰথম কথাটো হৈছে তাহাজ্জুদৰ নামাজ কাক বোলে? তাহাজ্জুদৰ নামাজ হৈছে ইশাৰৰ নামাজৰ পিছৰ পৰা আৰম্ভ কৰি ফজৰৰ ওয়াক্ত আৰম্ভ হোৱাৰ আগলৈকে এইখিনি সময়ত যি নফল নামাজ পঢ়া হয়, ইয়াকে তাহাজ্জুদৰ নামাজ বোলে। তাহাজ্জুদৰ নামাজৰ সময় এইটোৱে, ইশাৰৰ নামাজৰ পিছৰ পৰা আৰম্ভ কৰি ফজৰৰ ওয়াক্ত আৰম্ভ হোৱাৰ আগলৈকে, সেহৰি যেতিয়া শেষ হয় তেতিয়ালৈকে তাহাজ্জুদৰ নামাজৰ সময় থাকে। কিন্তু আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বেছিভাগ ৰাতিৰ তৃতীয় ভাগত, শেষ ভাগত এই নামাজ পঢ়িছিল। মিনিমাম আপুনি 2টাৰ পৰা আৰম্ভ কৰি 4টালৈকে এইখিনি সময়ত তাহাজ্জুদৰ নামাজৰ বেহতাৰ ওয়াক্ত হয়। এই সময়ত আল্লাহ ৰাব্বুল আলামিনে বান্দাক মাতি মাতি কয়, হে মোৰ বান্দা তোমাৰ কিহৰ প্ৰয়োজন হৈছে তুমি মোক কোৱা। এই সময়টো নীৰৱ হৈ থাকে, গোটেই পৃথিৱী এই সময়ত নীৰৱ হৈ থাকে। আপুনি যদি ইশক ইলাহিৰ কাৰণে আল্লাহৰ মুহাব্বতত যদি আৰামৰ বিছনা এৰি দি আপুনি যাই নামাজ পাৰি লৈ থিয় হৈ যায়, আল্লাহৰ প্ৰেমত মগ্ন হৈ যায়, আল্লাহ ৰাব্বুল আলামিন আপোনাক ইহকাল পৰকালত কামিয়াবি দান কৰিব। আপোনাৰ জীৱনত এটা এনেকুৱা শান্তি আহিব যিটো নেকি মানুহক আপুনি কৈ বুজাব নোৱাৰিব। মানুহে হয়তো দূৰৰ পৰা চালে সেইখিনি বুজি নাপায়, কিন্তু আপুনি সেই ইমানৰ সোৱাদ ল'ব পাৰিব, আপোনাৰ অন্তৰত আপুনি महसूस কৰিব পাৰিব। আজিয়ে আপুনি তাহাজ্জুদৰ নামাজ শিকি লওক। প্ৰথম কথাটো হৈছে তাহাজ্জুদৰ নামাজ আমি কেতিয়া পঢ়িম? ৰাতি 2টাৰ পৰা 4টাৰ ভিতৰত, এনেকুৱা সময়ত। আৰু এইটো তেতিয়া সম্ভৱ হ'ব যেতিয়া নেকি আমি ৰাতি সোনকালে শুই যাম। ইশাৰৰ নামাজ পঢ়ি খানা খাই লগে লগে শুই যাম, বহুত দেৰিকৈ শুব নালাগে। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তোমালোকে ৰাতি সোনকালে শুই যাবা আৰু শেষ ৰাতি উঠি যাবা আৰু তাহাজ্জুদৰ নামাজ পঢ়িবা। আল্লাহ ৰাব্বুল আলামিন তোমালোকৰ জীৱনৰ সমস্যাবোৰ সমাধান কৰি দিব, তোমালোকৰ মনৰ আশাবোৰ পূৰণ কৰি দিব, ইহকাল পৰকালত কামিয়াবি দান কৰিব। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তাহাজ্জুদৰ নামাজ কাজা কৰা নাছিল, প্ৰতি ৰাতিয়ে এই তাহাজ্জুদৰ নামাজ পঢ়িছিল। ৰাতিটোক 3টা ভাগ কৰি শেষ ভাগত আপুনি তাহাজ্জুদৰ নামাজ পঢ়িব। টাইমটো কৈ দিলো 2টাৰ পৰা 4টালৈকে, এইখিনি সময়ত বেহতৰ সময় হয় তাহাজ্জুদৰ নামাজৰ।
আৰু নিয়ত আমি কেনেকৈ কৰিম ইয়াৰ লগতে তাহাজ্জুদৰ নামাজ কেই ৰাকাত আমি পঢ়িব লাগে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বেছিভাগ 8 ৰাকাত তাহাজ্জুদৰ নামাজ পঢ়িছিল অন্যান্য ৰিৱায়াতত আহিছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেতিয়াবা 12 ৰাকাতো তাহাজ্জুদৰ নামাজ পঢ়িছিল কিন্তু বেছিভাগ ৰিৱায়াতত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তাহাজ্জুদৰ নামাজ 8 ৰাকাত পঢ়িছিল সেই কাৰণে হানাফি মাযহাবৰ উলামাসকলে ফতোৱা দিছে যে তাহাজ্জুদৰ নামাজ 8 রাকাত সর্বনিম্ন 2 রাকাত আৰু অতিৰিক্ত 8 রাকাত নামাজ আপুনি পঢ়িব 2 রাকাতৰ নিয়ত কৰি যিকোনো সূৰা দি আপুনি পঢ়িব তাহাজ্জুদৰ নামাজৰ নিয়তটো যদি আপুনি আৰবিত কৰে মই কৈ দিও নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতিত তাহাজ্জুদি সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার ইয়াতে সুন্নত বুলি নিয়ত কৰিছো তাহাজ্জুদৰ নামাজ কিন্তু যদি আপুনি ডেইলি পঢ়ে তাহাজ্জুদৰ নামাজটো সদায় পঢ়িলে তেতিয়া সুন্নতৰ নিয়ত কৰিব আৰু যদি কেতিয়াবা পঢ়ে তেতিয়া হলে নফলৰ নিয়ত কৰিলে হ'ব বা মই আল্লাহৰ ওয়াস্তে তাহাজ্জুদৰ 2 রাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলেও হৈ যাব কোনো অসুবিধা নাই নিজৰ ফাকাত আল কসদ ওয়াল ইরাদাতু নিয়ত মানে হৈছে ইচ্ছা কৰা সংকল্প কৰা আপুনি কি কৰিম বুলি ভাবিছে এটো আপোনাৰ নিয়ত হয় আপুনি মনত এটো ভাবিলেই হল যে মই 2 রাকাত তাহাজ্জুদৰ নফল নামাজ পঢ়ি আছো বা সুন্নত নামাজ পঢ়ি আছো দুইটা কথাই মই কৈ দি আছো তাহাজ্জুদৰ নামাজটো সুন্নতো হয় নফলও হয় যদি ডেইলি পঢ়ে তেতিয়া সুন্নত কেতিয়াবা পঢ়িলে এটো হৈছে নফল এনে তাহাজ্জুদৰ নামাজটো নফল হয় কিন্তু ডেইলি পঢ়িলে সুন্নত বুলি নিয়ত কৰিব পাৰি আপুনি 2 রাকাত কৰি নিয়ত কৰি যিকোনো সূৰা দি আপুনি পঢ়িব তাহাজ্জুদৰ 2 রাকাত নামাজ মই প্ৰথমৰ পৰা শেষলৈকে ধুনিয়াকৈ বুজাই দিও তেতিয়া আপোনাৰ কাৰণে সহজ হ'ব আৰু ইয়াৰ পিছত মুনাজাত আপুনি কেনেকৈ কৰিব কোন দুআটো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শিকাই দিছিল যে আপুনি তাহাজ্জুদৰ নামাজৰ সময়ত যদি আপুনি 11 বাৰ পঢ়ে আল্লাহ তাআলা আপোনাৰ মনৰ আশা পূৰণ কৰি দিব সেইখিনি কৈ দিও প্ৰথমতে তাহাজ্জুদৰ নামাজ মই প্ৰথমৰ পৰা শেষলৈকে নামাজৰ গোটেইখিনি নিয়ম কৈ দি আছো আপুনি মোৰ লগে লগে মন দি শুনিব তেতিয়া আপোনাৰ কোনো ধৰণৰ ভুল নাথাকে আপুনি প্ৰথমতে নিয়ত কৰিলে নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতিত তাহাজ্জুদি সুন্নতি রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার বলি আপুনি হাত বান্ধি ললে আমাৰ মাভুনি সকলে সিনাৰ ওপৰত হাত বান্ধিব আৰু পুৰুষ সকলে নাভিৰ তলত হাত বান্ধিব হাত বান্ধাৰ পিছত সানা পঢ়িব সুবহানাকা আল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রু সানা পঢ়িলে সানাৰ পিছত আউযু বিল্লাহ বিসমিল্লাহ সূরা ফাতিহা আৰু অন্যটি সূরা মই সহজৰ কাৰণে এইখিনিও পঢ়ি দিছো আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আলহামদুলিল্লাহি রাব্বিল আলামিন আর রহমানির রহিম মালিকি ইয়াউমিদ্দিন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন ইহদিনাস সিরাতাল মুস্তাকিম صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين بسم الله الرحمن الرحيم قل يا أيها الكافرون لا أعبد ما تعبدون ولا أنتم عابدون ما أعبد ولا أنا عابد ما عبدتم ولا أنتم عابدون ما أعبد لكم دينكم ولي دين কেরাত পড়ার পিছত আল্লাহু আকবার বলি রুকু লই যাব রুকুত যাই রুকুর তাসবিহ পড়িব সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম তিনবার তার পিছত সামি আল্লাহু লিমান হামিদা কই কই থিয় হই যাব থিয় হই রব্বানা লাকাল হামদ পড়িব তার পিছত আল্লাহু আকবার বলি সিজদা লই যাব সিজদার তাসবিহ পড়িব সুবহান রাব্বিয়াল আ'লা তিনবার এনেকৈ তিনবার পড়িব তার পিছত আল্লাহু আকবার বলি
বহি যাব জলসা কৰিব জলসাত বহি এটা দোয়া আছে আল্লাহুম্মা গফিরলি ওয়ারহামনি ওয়াহদিনি ওয়ারজুকনি ওয়াআফিনি এই দোয়াটো পঢ়া মুস্তাহাব হয় পঢ়িলে সওয়াব আছে নপঢ়িলেও কথা নাই তাৰ পিছত পুনৰাই সিজদা লৈ যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আলা তিনিবাৰ পঢ়িব তাৰ পিছত ডাইৰেক্ট আল্লাহু আকবার বুলি থিয় হৈ যাব থিয় হৈ অকল বিসমিল্লাহ কৈ আৰম্ভ কৰিব প্ৰথম ৰাকাতত আউযুবিল্লাহ বিসমিল্লাহ দুইটাই পঢ়িছিলে দ্বিতীয় ৰাকাতত অকল বিসমিল্লাহ কৈ আৰম্ভ কৰিব বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আলহামদুলিল্লাহি রাব্বিল আলামিন আর রহমানির রহিম মালিকি ইয়াউমিদ্দিন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين মনে মনে আমিন পঢ়িব তাৰ পিছত প্ৰথম ৰাকাতত যদি সূৰা কাফিৰুন পঢ়িছে দ্বিতীয় ৰাকাতত সূৰা ইজাজা পঢ়িব মাজত এটা সূৰা এৰিব নালাগে দুটা সূৰা এৰিব পাৰি দুটা সূৰা বা তিনিটা সূৰা এৰি তাৰ পিছত পঢ়িব পাৰি বা ইয়াৰ পিছৰ সূৰাটো যদি পঢ়ে তেতিয়াও পঢ়িব পাৰে সিৰিয়াল পঢ়িব কিন্তু কাফিৰুন পঢ়ি ইন্না আতাইনা নপঢ়িব বা হেইফালে উজাই নপঢ়িব সিরিয়াল ভাবে তার মানে সূরা বাকারার পড়া নাসলৈকে শেষ করা এটো হইছে কোরআনৰ সিরিয়াল এই মতে পঢ়িব লাগে সূরা কাফিরুন যদি পঢ়িছে প্রথম রাকাতত দ্বিতীয় রাকাতত সূরা ইজাজা পঢ়িব বিসমিল্লাহির রহমানির রহিম ইযা জাআ নাসরুল্লাহি ওয়াল ফাth ورأيت الناس يدخلون في دين الله أفواجا فسبح بحمد ربك واستغفره إنه كان توابا কেরাত শেষ হোৱাৰ পিছত আগৰ ৰাকাতৰ দৰে ৰুকু কৰিব ৰুকুৰ পৰা থিয় হ'ব সামি আল্লাহু লিমান হামিদা কৈ ৰব্বানা লাকাল হামদ পঢ়িব তাৰ পিছত সিজদা কৰিব দুই সিজদা কৰাৰ পিছত যেতিয়া বহিব তেতিয়া বহি তাশাহুদ পঢ়িব আত-তাহিয়াতু লিল্লাহি ওয়াস-সালাওয়াতু ওয়াত-তাইয়্যিবাতু আসসালামু আলাইকা আইয়ুহান নাবিয়্যু ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আসসালামু আলাইনা ওয়া আলা ইবাদিল্লাহিস সালিহিন আশহাদু আল লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু পঢ়ি দুরূদ শরীফ পঢ়িব আল্লাহুম্মা সাল্লি আলা মুহাম্মাদি ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد تربيت الدعاء ما سورة پڑھیب اللهم إني ظلمت نفسي ظلما كثيرا ولا يغفر الذنوب إلا أنت فاغفر لي مغفرة من عندك وارحمني إنك أنت الغفور الرحيم সালাম ফিরাই দিব প্রথমত খুফালে তার পিছত বাউফালে আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ এনেকৈ সালাম ফিৰাৰ পিছত আপুনি এনেকৈ দুই দুই রাকাত কৰি আপুনি 8 রাকাত তাহাজ্জুদৰ নামাজ সৰ্বনিম্ন 2 রাকাত আৰু বেছি হৈছে 8 রাকাত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বেছিভাগ 8 রাকাত নামাজ পঢ়িছিল এনেকৈ তাহাজ্জুদৰ নামাজ পঢ়িব বিতিৰ নামাজটো যদি আপুনি ইশাৰ নামাজত ৰাখি থৈছিলে তেতিয়া বিতিৰ নামাজটো শেষত পঢ়িব নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তাহাজ্জুদৰ নামাজৰ পিছত বেছিভাগ বিতিৰ নামাজটো পঢ়িছিল ইয়াৰ পিছত আপুনি হাত তুলি আল্লাহৰ ওচৰত দোয়া কৰিব নিজৰ ভাষাত আপুনি যি বিচাৰে আল্লাহৰ ওচৰত আল্লাহ তাআলাই দোয়া কবুল কৰিব আৰু নবী এই দোয়া শিকাই দিছিল ইয়া জাল জালালি ওয়াল ইকরাম ইয়া জাল জালালি ওয়াল ইকরাম এই দোয়াটো আপুনি কমসে কম 11 বাৰ পঢ়িব আৰু আল্লাহৰ ওচৰত দোয়া কৰিব তাহাজ্জুদৰ নামাজ পঢ়ি যদি আপুনি আল্লাহৰ ওচৰত দোয়া কৰে আল্লাহ তাআলা আপোনাৰ খালি হাত ঘূৰাই নিদিয়ে আল্লাহ তাআলা নিশ্চয় সকলো দোয়া কবুল কৰিব মকবুলিয়াত দান কৰিব আল্লাহ তাআলা আমাক সকলোকে তাহাজ্জুদৰ নামাজ পঢ়াৰ আল্লাহ তাআলাৰ কুরব হাসিল কৰাৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা أن الحمد لله رب العالمين السلام عليكم ورحمة الله وبركاته